হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ মই ছাগলীৰ কাৰণে ছাদৰ ওপৰত কেনেকৈ গোমধান কৰিছোঁ। এয়া চাওক, এইবিলাক হৈছে বস্তা, যিবিলাকত মই ওলকবি, ফুলকবি, লাই শাক কৰিছিলোঁ। সেইবিলাকতে মই এয়া গোমধানৰ গুটি দি দিলোঁ। চাওক, মই সৰহকৈ দি দিছোঁ। ইয়াৰ যেতিয়াই মই ঘাঁহৰ অভাৱ অনুভৱ কৰোঁ বা ছাগলীলৈ ডালপাত আনিবলৈ মোৰ অলপ অসুবিধা হৈ যায়, তেতিয়া ইয়াৰে অলপ কাটি মই চলাই আছোঁ। এয়া চাওক, এই গুটিবিলাক হাইব্ৰিড হয়। মই বজাৰৰ পৰা কিনি আনিছিলোঁ আৰু বাৰে বাৰে গুটি কিনিব লাগে কাৰণে মই এয়া চাওক, এজোপা গছ ডাঙৰ কৰিলোঁ, তাতে এটা গোমধান কৰিছোঁ, সেইটো হ'বলৈ দিলোঁ। যদি মই ইয়াক বুঢ়া কৰি পুনৰ গছ গজাবলৈ সক্ষম হওঁ, তেতিয়াহ'লে বাৰে বাৰে মই আৰু গুটি কিনি থাকিব নালাগে। মই 2-4জোপা মাজে মাজে ৰাখি গ'লেই হ'ল আৰু সিহঁতৰ পৰাই মই পুনৰ ঘাঁহ পাম। এয়া চাওক, এইখিনি মই গুটিৰ কাৰণে কৰা নহয়, এইখিনি মই ঘাঁহৰ কাৰণে কৰিছোঁ। এনেকৈ আমি ছাগলীৰ কাৰণে ঘাঁহ প্ৰস্তুত কৰিব পাৰোঁ। আৰু এটা কথা কি, ছাগলী পুহিলে আমি ঘাঁহৰ অভাৱ অনুভৱ সাধাৰণতে নকৰোঁ। কি কাৰণে নকৰোঁ? আমাৰ গাঁওবিলাকত এয়া চাওক, কিমান গছ আছে, গোটেই গছেই গছ। মন কৰক, কেনি গছ নাই। আৰু উল্লেখ্য যে এই ছাগলীয়ে প্ৰত্যেকজোপা গছেই পাত খোৱা, প্ৰত্যেকজোপা গছৰেই পাত খায়। এয়া চাওক, আপোনালোকক মই এয়া দেখুৱাবলৈ যত্ন কৰিছোঁ। এইজোপা চাওক, কঠলোৱা গছ। এই গছজোপাৰ মই কিমান পাত খোৱালোঁ আৰু যে কিমান আছে, মই খুৱাই শেষ কৰিব পৰা নাই। যিহেতু প্ৰত্যেক দিনেই ছাগলীৰ কাৰণে বেলেগ বেলেগ পাতৰ প্ৰয়োজন হয়। এই কঠলোৱাজোপাৰ যদি এদিন মই পাত দিলোঁ, পিছদিনাখন তাৰ পিছতেই থকা এজোপা শিলপমা, সেইজোপা পাত খোৱালোঁ। কোনোবা দিন আম খোৱালোঁ, কোনোবা দিন মধুৰি খোৱালোঁ। এইবিলাক চাওক, প্ৰত্যেকজোপা গছেই ছাগলীৰ আহাৰ হয়। মোৰ বিশেষকৈ লক্ষ্য আছিল সাঁচিপাত, কাৰণ মোৰ বহুত সাঁচিপাত পেলাই দিবলগীয়া হয় প্ৰত্যেক বছৰেই। কাৰণ গছবিলাক ওখ কৰিবৰ কাৰণে মই ডালবিলাক কাটি থাকোঁ। কিন্তু দুৰ্ভাগ্য, এইবাৰ কিন্তু সাঁচি গছৰ পাত একেবাৰেই নাই। মানে বাৰে বাৰে পোকে খোৱাৰ কাৰণে, খৰাং হোৱাৰ কাৰণে সাঁচি গছবিলাকৰ পাতবিলাক এইবাৰ নাহিলেই, আৰু যে আহিব আশাও নাই। আৰু এটা উল্লেখ্য, যিবিলাক সাঁচি গছৰ পাত অহা নাই, সেই গছবিলাক কিন্তু মৰি যোৱাৰ চান্সেই বহুত বেছি। যিহেতু সাঁচি গছ এজোপা জীয়াই থাকিবলৈ হ'লে প্ৰচুৰ পাতৰ প্ৰয়োজন হয়। যেতিয়াই সাঁচি পাতৰ অভাৱ হৈ যাব, গছজোপা কিন্তু দুৰ্বল হৈ যাব আৰু মৰি যাব পাৰে। বিকল্প হিচাপে কি কৰিব, মই পিছৰ ভিডিঅ'ত কৈ আছোঁ, আজি বেছি দীঘলীয়া নকৰোঁ। এই যে দেখিছে লিচুপাত, এই লিচুপাত খাব। এইজোপা মই অকণমান, এই যে দেখিছে, এইজোপা কেচেৰু ধৰিব পাৰিছে। এইজোপা মই ছাগলীক খুৱাই শেষেই কৰিলোঁ, যদিও আৰু বহুত পাত আছে। কেচেৰু পাতো ছাগলীয়ে খাই খুব ভাল পায়। এইজোপা চাওক, নিম গছ, প্ৰায় খুৱাই মই শেষ কৰিছোঁ, কিন্তু আকৌ নতুন পোখা আহিব। এয়া চাওক, এইজোপা যে সাঁচি গছ দেখিছে, এই সাঁচি গছজোপা মোৰ বহুত দামৰ আছিল,
কিন্তু গছজোপাৰ মই যি লক্ষণ দেখিছোঁ, এই গছজোপা এইবাৰ মৰা পৰিব নেকি। এইজোপা গছ চাওক, এই গছজোপা মোৰ এই মাত্ৰ চকুত পৰিল। এই গছজোপাত মাত্ৰ সৰীয়া দুখিলামান পাত দেখিবলৈ পাইছোঁ। এতিয়ালৈকে কোনো পাত অহা নাই, কিন্তু তলত এটা ডালত পাত আছে। এই গছজোপা বহুত দামী গছ আছিল। মই ছাদৰ ওপৰৰ পৰা দেখুৱাই আছোঁ, মন কৰিছেনে? এজোপা ভীমকল। এই ভীমকলজোপাৰ আগৰ পৰাহে মই আপোনাক গছজোপা দেখুৱাই আছোঁ। এই গছজোপা মই এইবাৰেই বিকিব লগা হ'ব নেকি, বৰ বেয়াই লাগিছে। কাৰণ এই গছজোপাত মই লাখৰ ঘৰত টকা ল'ম বুলি আশা বান্ধি আছিলোঁ, পাইছিলোঁ। কিন্তু এতিয়া মই এজোপা 50 আপত যাব, বেয়া লাগিছে। সেইজোপা মোৰ একেবাৰে ৱালৰ দাঁতিতেই আছিলে। সেইকাৰণে মই ভাবিছিলোঁ যে এইজোপা মই বহুত ৰাখিব পাৰিম। এই চাওক, মই ছাদৰ ওপৰৰ অংশ দেখুৱাই আছোঁ। বৰ মৰমৰ গছ আছিল। হ'লেও মই যত্ন কৰিম। যদি পাত আনিব পাৰোঁ তেতিয়া গছজোপা বাচি যাব। যদি পাত আনিব নোৱাৰোঁ তেতিয়াহ'লে এই গছজোপা মই বহাগ মাহতেই বিক্ৰী কৰিম। অহা বহাগত বিক্ৰী কৰিম, প্ৰায় নিশ্চিত হ'লোঁ। আপুনিও এনেকৈ মন কৰিবচোন, যদি আপোনাৰ ঘৰতো এনেকৈ সাঁচি গছৰ পাত আহিব লাগিব। যদি পাত অহা নাই তেতিয়াহ'লে সেই গছবিলাক বিক্ৰী কৰি দিয়াৰ বাদে কোনো উপায় নাই, কাৰণ মৰি গ'লে দাম নাপাব। সি জীৱিত অৱস্থাতেই তাক বিক্ৰী কৰিবই লাগিব। বা যায় কি নহওক, আমি আহি আছিলোঁ ছাগলী ফাৰ্মৰ কথা। এয়া চাওক, গছ দেখুৱাই আছোঁ। কিমান যে পাত আছে, এই পাতবিলাক এনেই সৰি যায়। গতিকে আমি পাতবিলাক সৰি যাবলৈ নিদি আমি 5জনী বা 10জনী ছাগলী লৈ খুৱাব পাৰোঁ। এয়া চাওক, এইফালে চাওক, এইজোপা মোৰ নগা টেঙা। প্ৰচুৰ পইচা পোৱা যায় অৱশ্যে। 1 কেজি নগা টেঙাত আজিকালি 80 টকাৰ তলত বিক্ৰী নহয়, আৰু এটা পুলি আপুনি 100 টকাকৈ বিকিব পাৰে। আপুনি ঘৰত ভালকৈ বুঢ়া কৰি যদি 1 কেজি সাঁচি গুটি পচাই দিয়ে, 1 কেজি সাঁচি গুটিত আপুনি কমচে কম 60-70টামান পুলি বচাই দিব পাৰিব। 60টা পুলিটো আপুনি 6000 টকা। এয়া চাওক। কিন্তু মোৰ যিহেতু নগা টেঙা পুলিটো একেবাৰে ঘৰৰ কাষতে হ'ল, এয়া চাওক, একেবাৰে ঘৰৰ কাষতে হ'ল। গতিকে মই এই নগা টেঙাজোপা নাৰাখিম, কাৰণ টেঙা গছ কুঁৱাৰ ওচৰত থাকিব নালাগে। সেইকাৰণে মই এই গছজোপা ছাগলীক খুৱাই পেলাম বুলিয়ে ভাবিছোঁ। আৰু ইয়াত এজোপা কোমোৰা গজিছে, বগাই আছে। কোমোৰা কিন্তু লাগিব, ভাল কোমোৰা লাগিব। কিন্তু লগে লগে আপোনালোকক আৰু এটা বস্তু দেখুৱাই আছোঁ। এই হ'ল শগুনী লতা। এটা সময়ত শগুনী লতা বিচাৰি হাহাকাৰ কৰিছিলোঁ। মানে ওচৰত এঘৰত আছিল, পুলি দিম কৰি থাকে, বুজিছেনে। কিন্তু কোনো কাৰণত মই এটা পুলিও সৰকাই আনিব নোৱাৰিলোঁ। কিন্তু এবাৰ কি হ'ল, বৰপথাৰত গৈছিলোঁ, তাত এঘৰ মানুহত দেখিলোঁ এজোপা শগুনী লতা কাটি টুকুৰা কৰি দমাই থৈছে। এতিয়া সুধিলোঁ যে এইজোপা আপুনি কিয় কাটি পেলালে? তেতিয়া ক'লে, এই ৰুইছিলোঁহি আনি, কিন্তু এইজোপা খাবলৈ ভয় লাগে, গতিকে এইজোপা কাটিয়ে পেলাইছোঁ, আৰু ই বৰ অপকাৰী, গোটেই গছবিলাক চানি ধৰে। মই ডিকিত ভৰাই লৈ আহিলোঁ। লৈ আহি ঘৰত যেনি তেনি পেলাই দিলোঁ, আৰু ইমানেই হ'ল। এয়া চাওকচোন, গোটেই শগুনী লতা। যি সময়ত মই শগুনী লতা বিচাৰি ফুৰিছিলোঁ, সেই সময়ত পাবলৈ নাই। কিন্তু এতিয়া আকৌ ঘৰতে ইমান হ'ল, কিন্তু খাবলৈ নাই। মানে নাখাওঁ, ভয় লাগে। কাৰণ বহুত ডাক্তৰে ক'লে যে বস্তুটো জেনুইন নহয়, গতিকে এইটো আমি ছাজেষ্ট কৰিব নোৱাৰোঁ। ফলত
মই এতিয়া এই শগুনী লতাজোপা বিভিন্ন জেগাত এৰি দিম। মোৰ কাঠনি আছে, কাঠনিৰ দুই এজেগাত এৰি দিম। এনেকুৱা জেগাতে তাক এৰিম যাতে সি এজোপা গছে দখল কৰিব পাৰে, নহ'লে ই কিন্তু গছ মাৰি পেলাব। এয়া চাওক মোৰ গছজোপা কেনেকৈ চানি ধৰিছে। যে কি নহওক, আপুনি যদি শগুনী লতা খাই আছে, মই নাখাবলৈ নকওঁ, যদি নাই খোৱা মই খাবলৈও নকওঁ, কিন্তু শগুনী লতা আপুনি গুগলতো চাব পাৰে, ই বিভিন্ন ঔষধত প্ৰয়োগ হয় বুলি কৈছে। কিন্তু মই মিছা ক'লে কি হ'ব, মই কিন্তু দুই এদিন খাই চাইছিলোঁ। কেনেকৈ খাইছিলোঁ, 1 ইঞ্চিমান থেতালি লৈ গিলাচ এটাত পানীত তিয়াই থওঁ আৰু ৰাতিপুৱা খাই চাইছিলোঁ। তথাপিতো মোৰ চুগাৰ আছে, মই ইয়াৰ ওপৰত ইমান নিৰ্ভৰ নকৰি প্ৰত্যেক দিনেই চুগাৰৰ ঔষধ মই সেৱন কৰোঁ। ইয়াৰ পৰিৱৰ্তে মই এটা বেলেগ বস্তু খাবলৈ লৈছোঁ, সেইটো হৈছে ইনচুলিন প্লাণ্ট। ইনচুলিন প্লাণ্টটো চুগাৰলৈও ভাল, প্ৰেছাৰলৈও ভাল, গতিকে মই তাকেই খাওঁ। যে কি নহওক, এই শগুনী লতাডালো কিন্তু ছাগলীয়ে খাই খুব ভাল পায়। এইজোপাও যদি আপুনি কাটি দি দিয়ে, ছাগলীয়ে খায়। মুঠৰ ওপৰত আপোনাক যদি সোনকালে পইচা লাগে, আপোনাৰ যদি মন বেয়া লাগি থাকে, আপোনাৰ যদি সৰু সুৰা দুই এটা ৰোগো আছে, তেতিয়াহ'লে আপুনি ছাগলী পোহক। কাৰণ ছাগলীৰ যিটো ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা মানুহক প্ৰদান কৰে, গতিকে ছাগলী ভাল বস্তু। 2 নম্বৰ কথা হ'ল, অসমত এতিয়া ছাগলীৰ মাংসৰ চাহিদা খুব বেছি। প্ৰত্যেকটো অনুষ্ঠানতেই, বিয়া হওক বা প্ৰীতিভোজ হওক, ছাগলী মাংস আজিকালি লাগে আৰু ঘৰে ঘৰেই মানুহে ছাগলী মাংসটো খাবলৈ বেয়া নাপায়। যে কি নহওক, আমি আমাৰ সময়খিনি পশু পক্ষীক যদি অলপ দিওঁ, তেতিয়া আমি নেভাবিবলগীয়া, চিন্তা কৰিব নলগীয়া কিছুমান চিন্তা কৰি থাকোঁ। কাৰ ঘৰত কি হ'ল, কাৰ ঘৰত কাজিয়া হৈছে, কাৰ ঘৰত কাৰ ছোৱালী কোনে পলুৱাই নিলে, কাৰ বোৱাৰীক কোনে ভাল পায়, ইত্যাদি ইত্যাদি কথাবিলাক, যিখিনি গ্ৰাম্য কথা বুলি শাস্ত্ৰত উল্লেখ আছে, সেই কথাখিনিকে আমি আলোচনা কিছুৱে কৰোঁ। কিন্তু যদি আপুনি 10জনী ছাগলী লয়, তেতিয়া আপোনাৰ সেইখিনি সময় সিহঁতক দি দিয়াই উচিত বুলি ভাবোঁ। অসন্তুষ্ট নহ'ব, মোৰ হয়তো ভুলকুটি হ'ব পাৰে, কাৰণ সকলোৰে ক্ষেত্ৰত এনে নহয়। মই মোৰ নিজৰ কথা বুলিয়েই কৈছোঁ। যিখিনি মোৰ অপব্যয় হৈছে সময়, সেই অপব্যয় হোৱা সময়খিনি এনেকৈ ছাগলীকেইজনীৰ লগত কটাই দিব পাৰোঁ। সিহঁতক আহাৰ যোগান ধৰিব পাৰোঁ। সিহঁতক আহাৰ যোগান দিবৰ কাৰণে মই সাঁচি গছবিলাক এতিয়া ছিলেক্ট কৰি লৈছোঁ, কাৰণ সাঁচি গছত টকা পাবলৈ হ'লে বহুত ধৈৰ্যৰ প্ৰয়োজন। যিহেতু আমি সোনকালে ফলাফলটো বিচাৰোঁ, গতিকে আমি সোনকালে ফলাফল পাবৰ কাৰণে বিকল্প হিচাপে এই সাঁচি গছৰ প্ৰয়োজনীয়তাটো বঢ়াই তুলিছোঁ। যাতে সাঁচি গছ এজোপা মোৰ হ'বই লাগিব, সাঁচি গছৰ মোক পাত লাগিবই, সাঁচি গছৰ পাত নহ'লে মই ছাগলীক খুৱাম কি, আৰু সহজলভ্য হ'ল সাঁচি পাত। যিহেতু সাঁচি গছে প্ৰচুৰ পাত দিব পাৰে, প্ৰত্যেকজোপা গছেই এদিনৰ খাদ্য, 10জনী ছাগলীৰ এদিনৰ খাদ্য এজোপা সাঁচি গছেই দিব পাৰে। গতিকে মোৰ যদি 365জোপা সাঁচি গছ থাকে, 365 দিনৰ খাদ্য পালোৱেই দেখোন। আহকচোন, আমি সাঁচি খেতিটো ছাগলীৰ খাদ্যৰ বাবেই ৰুওঁ, তেতিয়া সাঁচি গছত যে লাখ টকা পাম, সেইটো আমাৰ গৌণ হৈ যাব। আৰু সাঁচি গছৰ পাতৰ পৰা যে আমি ছাগলী পুহিব পাৰোঁ, সেইটো আমাৰ মুখ্য হৈ যাব। গতিকে আমি সাঁচি পাত খুৱাই ছাগলী পালন কৰি প্ৰত্যেক বছৰে আমি প্ৰচুৰ টকা আয় কৰিব পাৰিম। লগে লগে গছজোপা আমাৰ সঞ্চিত হৈ যাব। সেই সঞ্চিত গছজোপা আমি যিমান টকাতেই নিবিকোঁ কিয়, আমাৰ লাভতেই থাকিব। হেল্ল' বন্ধু, যদি কিবা ভুল ভ্ৰান্তি হৈছে, পুনৰবাৰ মই ক্ষমা বিচাৰিছোঁ।
বেয়া কমেণ্ট নকৰিব, মোক উৎসাহিত কৰক। দেখিব মোৰো উন্নতি হ'ব, আপুনিও লাভৱান হ'ব। বহুত নজনা কথা মই আপোনালোকক জনাই যাম। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে বহুত ভিউৱাৰে মোক এটা কথা খুব গুৰুত্ব দি আছে, খুব বিচাৰি আছে, সেইটো হ'ল কেনেকৈ সাঁচি গছত আৰ্টিফিচিয়েল কৰিব পাৰোঁ। এই কথাটোত খুব গুৰুত্ব দি আছে। মই সাঁচি গছত আৰ্টিফিচিয়েল কৰাৰ যিকেইটা কৌশল আছে, মই সেইকেইটা নিদিয়াৰো বিশেষ কাৰণ আছে। কাৰণ সাঁচি গছক আমি ৰোগগ্ৰস্ত কৰি তুলিলেই আমি প্ৰচুৰ পইচা পাম। কিন্তু এজোপা জীৱিত গছক বিভিন্ন শাস্তি দি, কষ্ট দি, ক্ষতবিক্ষত কৰি আমি প্ৰচুৰ টকা ল'ম, সেইটো মোৰ মনে নকয়। সেইকাৰণে সেই পৰামৰ্শখিনি মই আপোনালোকক দিব বিচৰা নাই। কিন্তু অলপ অলপকৈ কাৰোবাক দিছোঁ, উপকৃত হৈছে। মন কৰক, এজোপা সাঁচি গছক মৃত্যুমুখলৈ ঠেলি দি আমি লাভৱান হ'ম, সেইটোতকৈ প্ৰকৃতি প্ৰদত্ত এজোপা গছক প্ৰাকৃতিকভাৱেই মাল ধৰিবলৈ দিয়াই যুগুত বুলি মই ভাবোঁ। কমেণ্ট কৰি জনাবচোন বাৰু, মোৰ ধাৰণাটো ভুল হৈছে নেকি। আপোনাৰ বহুমূলীয়া সময় দি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰি ক্ষমা প্ৰাৰ্থনাৰে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।